প্ৰায় আজি এমাহে হ'ল থাকা আৰু যেহেতু মই অকমান ঘৰৰ মানে দায়িত্ব ল'ব লগা হৈছে আৰু এতিয়া যাওঁ ইভিনিঙৰ চাহকাপ খাবলৈ কিবা এটা বনাওগৈ কিন্তু চুজিৰ লগতহে আজি মই বনাম বুলি ভাবিছো টাইমে হ'ব আকৌ ভাত খাবলৈ হ'বই আকৌ ভাতো বনাব লাগিব গৰমত ভাবিছো তাকে আৰু মা কেতিয়াহে লাগি আছে Hello everyone, good evening. মই মনালিসাই নতুন এটা ভিডিঅ' আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি প্ৰায় মানে দুসপ্তাহ পিছত আজি ব্লগ এটা ষ্টাৰ্ট কৰিছো তাকো ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰিছো এতিয়া প্ৰায় মানে 5:30 মান বাজি গ'ল আৰু আপোনালোকক মই কৈছিলো মানে কমিউনিটিত পোষ্ট এটা কৰিছিলো ইমান দিন কিয় মানে ভিডিঅ' দিব পৰা নাই মানে প্ৰায় দুসপ্তাহ ধৰি কিয় ভিডিঅ' দিব পৰা নাই কাৰণ দুবাৰ আপোনালোকক কম ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক এটা কৰিব কমেন্ট এটা কৰিব আৰু নতুন যিসকলে চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া আপোনালোকক কৈছো কাৰণটো আগৰ ভিডিঅ'টাত মই কৈছিলো যে আমাৰ বা শাহুৱে ঢুকাইছিলে বুলি মাহত নগাঁৱলৈ যাব বুলি কৈছিলো আৰু পাপা মা নগাঁৱলৈ গ'ল মা একবাৰ থৈ পাপা গুচি গ'ল মা প্ৰায় আজি এমাহে হ'ল থাকা আৰু যেহেতু মই অকমান ঘৰৰ মানে দায়িত্ব ল'ব লগা হৈছে সেইবাবে ভিডিঅ'বোৰ অকমান দিব পৰা নাই আৰু তাতে আছে খুৰা ছোৱালীজনী ভাইটি মই তিনটাহে আছো ঘৰত আৰু ঘৰৰ ইটো কাম কৰিব লগা হয়তো যেহেতু ময়ে ডাঙৰ হৈ আছো খুৰা ছোৱালীজনীটো মোতকে সৰু বা ভাইটি আছে আৰু সিহঁতেতো ইমান নোৱাৰে ন সেইবাবে অকমান ঘৰখন মানে চম্ভালিব লগা হৈছে মায়ে মোকে দায়িত্ব দি থৈ গৈছে সেইবাবে ভিডিঅ' দিব পৰা নাই আৰু ভিডিঅ'টো কৰি থলেই নহ'ব তাতে এডিট কৰিব লাগিব থাম্বনেইলত লিখিব লাগিব কিবা কিবি সেইকাৰণে সেইখিনি কৰোঁতে মানে বহুত সময় গুচি যায় সেইবাবে মই ভিডিঅ'বোৰ আপোনালোকক দিব পৰা নাই সেইটো আছিল কাৰণটো এতিয়া মা আহিব আৰু দুদিনৰ পিছত তাৰ পিছত মই আৰু একেৰাহে ভিডিঅ' দি যাম আৰু একেৰাহে নিদিলে মানে অকমান দিগদাৰ হয় আপোনালোকে জানে আৰু এতিয়া পা ভিডিঅ' দি যাম বাৰু আপোনালোকে পাই থাকিব মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ চাব বুলি আশা কৰিলো মানে সম্পূৰ্ণকৈ চালে ভাল লাগে আৰু এতিয়া যাওঁ ইভিনিঙৰ চাহকাপ খাবলৈ কিবা এটা বনাওগৈ আৰু কি বনাও ভিডিঅ'টো শেষলৈকে চাব মানে সকলোৱে বনাব জানেই মই যি বিধ বনাবলৈ গৈ আছো মানে আপোনালোকে গম পাইছে থাম্বনেইলৰ টাইটেল দেখি কিন্তু কেনেকৈ বনাও তাকে অকমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু এতিয়া যাওঁ বনাবলৈ একেবাৰে আপোনালোকক পাকঘৰ লগ পাই আছো এতিয়া বনাম মই চাহ খাবলৈ কঁঠালৰ পিঠা আৰু কঁঠাল এটা আছিলে ডাঙৰ চাই কিন্তু ইয়াৰ পৰা মই আধাহে কঁঠাল মানে ল'ম বহুত বেছি নলওঁ আৰু কঁঠালটো কিন্তু সম্পূৰ্ণকৈ পকাও নাছিলে সেইবাবে অকমান আপোনালোকে বগাৰ নিচিনা দেখিছে আৰু ইয়াৰ পৰা আধা মানে গুটি উলিয়াই ললো মই আপোনালোকক খালি দেখুৱাইছোহে আৰু এইফালে দেখিছেনে গুটিখিনি উলিয়াই ললো আৰু এতিয়া এইখিনি মই মিক্সিত মানে পিহি ল'ম মানে মিহি কৰি ল'ম আৰু বহুত বেছি লোৱা নাই অলপমানি লৈছো এতিয়া এইখিনি মিক্সিত পিছি আপোনালোকক লগ পাই আছো খালি চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো আৰু আপোনালোকে কঁঠালৰ পিঠা খাইছে নে নাই কমেন্ট কৰি জনাব আৰু আজি মই ভাবিছো কঁঠালৰ পিঠা চুজিৰ লগত বনাম বুলি আৰু যদি আপোনালোকে ইচ্ছা কৰে পিঠাগুৰি ল'ব পাৰে আৰু এতিয়া আমি ইয়াৰ পৰা চুজি অলপ মানে বহুত বেছিও নলওঁ কঁঠালখিনি জোখমতে আপোনালোকে চুজিখিনি ল'ব পাৰিব আৰু এতিয়া মই প্লেটখনতে ইয়াৰ পৰা অলপ চুজি উলিয়াই লওঁ আৰু এতিয়া কঁঠালখিনি মিক্সিত পিহি ললো আপোনালোকক বেক কেমেৰা কৰি দেখাই আছো মানে কঁঠালখিনি মিহি কৰি দিলে বেছি ভাল লাগে খাই সেইবাবে মই কঁঠালখিনি মিহি কৰি লৈছো নহলেতো মিক্সিত পিহি নলে জাবৰ নিচিনা হৈ যায় সেইবাবে মিক্সিত সদায় আপোনালোকে পিহি ল'ব আৰু এতিয়া আপোনালোকক বেক কেমেৰা কৰি দেখাই আছো আৰু এতিয়া মই চুজি ইমানখিনি ললো বহুত বেছি লোৱা নাই আপোনালোকে দেখিছে সম্পূৰ্ণকৈ মানে প্লেটখনো ভৰাই লোৱা নাই মানে কঁঠালখিনি পৰিমাণটো চাই চুজিখিনি লৈছো আপোনালোকক কথা এটা ক'বলৈ পাহৰি আছো যদি আপোনালোকে ইচ্ছা কৰে চুজিখিনি মিক্সিত মিহি কৰি ল'ব পাৰিব মই কিন্তু লোৱা নাই যদি মানে তাতে ইচ্ছা কৰে সেইটো বুলি কৈছো আৰু এতিয়া চুজিখিনিৰ লগত কঁঠালখিনি ভালদৰে মিলাই ল'ম লগতে অকমান দিম বেকিং পাউডাৰ বেকিং সোডা তাৰপিছত ধুনীয়াকৈ মিলাই আৰু অকমান দিম চেনি আৰু সিমানেই দিম আৰু এতিয়া ভালদৰে এইখিনি মিলাই আপোনালোকক দেখাই আছো আৰু এতিয়া মই সম্পূৰ্ণকৈ মিলাই হৈ গ'ল আৰু মই কিমানখিনি ডাঠকৈ ৰাখিছো আপোনালোকে দেখিয়ে গম পাইছে আৰু ইয়াতে কিন্তু মই অলপো পানী মানে ব্যৱহাৰ কৰাই নাই যিটো যেতিয়া মিক্সিত মানে কঁঠালখিনি আমি দিওঁ তেতিয়া মানে অকণমান পনীয়া নিচিনা হৈয়ে যায় সেইবাবে পানী ইয়াত নিদিলেও হয় আৰু কঁঠালখিনি যেতিয়া মিহলাই লৈছিলো তাৰপিছত মই 10 মিনিট মান ফ্ৰিজত ভৰাই ৰাখিলো আৰু আপোনালোকক সেইটো ক'বলৈ পাহৰি থাকিলো সেইবাবে এতিয়া বনোৱাৰ আগতে কৈ দিছো আৰু এতিয়া ফ্ৰিজৰ পৰা উলিয়াই বনাওঁ
ফ্ৰিজৰ পৰা উলিয়াই দেখিলো এইখিনি অকমান টান হৈ আছে সেইবাবে ইয়াতে এতিয়া অকমান মই পানী ব্যৱহাৰ কৰিম মানে অথনিয়ে মই কাম এটা থকাৰ বাবে লগালগ বনাব নোৱাৰিলো সেইবাবে 10 মিনিট সময় ফ্ৰিজত ৰাখিবলগীয়া হ'ল যদি আপোনালোকে ইচ্ছা কৰে লগালগ বনাব পাৰিব আৰু মোৰ কামটো থকাৰ বাবেহে মই মানে থৈ যাবলগীয়া হ'ল আৰু ভাবিছো এতিয়া অথনি বনোৱা হলে ভাল আছিল কিন্তু কামটো থকাৰ বাবে মানে অকমান ফ্ৰিজত ৰাখি দিলো আৰু এতিয়া ভালদৰে এইখিনি অকমান পনিয়া কৰি লম আৰু যেটো ডাঠ হলে পিঠাটো অকমান খাই ভাল নালাগে মানে কেঁচা কেঁচাৰ নিচিনা লাগে মানে কঁঠালৰ গুণটো বেছিকে আহে যদি আমি অকমান পাতলা কৰো তেতিয়া কঁঠালৰ গুণটো অকমান কমকে আহে সেইবাবে এতিয়া পানী দি ভালদৰে মিহলাই লম আৰু এতিয়া কেৰাহীখন পাতি দিলো কেৰাহীখনতে দিলো অকমান ৰিফাইন তেল আৰু কেৰাহীটো মানে ইউজ কৰা নহয় যে সেইবাবে অকমান আপোনালোকে মানে লেটেৰা নিচিনা দেখিছে কিন্তু লেটেৰা নহয় যেটো মাটি কেৰাহী এনেকুৱাই থাকে যদি মই অকমান দেৰিকে বনাই দিও তেতিয়া কলা হৈ আহিব আপোনালোকক বাৰু দেখুৱাম তেতিয়া আপোনালোকৰ লাইভ প্ৰুফ দি দিন মানে মাটি কেৰাহী বনাই থাকিলেহে কলা হয় কিন্তু যদি আমি বহুত দিনলৈ থৈ দিও অকমান এনেকুৱা হৈ যায় মানে লেটেৰা নিচিনা হৈ যায় কিন্তু লেটেৰা নহয় আৰু এতিয়া এটা কৈ দি যাম সৰু সৰুকৈ বনাম মই বহুত বেছি ডাঙৰকে নবনাও আৰু ডাঙৰকে বনালে খাই মানে আমনি লাগি যায় এটা খালে আমনি লাগে কিন্তু এনেকৈ সৰুকে যদি আমি বনাও তেতিয়া হলে আমি 2-3টা খাবলৈ পাৰিম সেইবাবে সৰুকে বনাইছো আৰু এতিয়া গুটিখিনি বনাই আপোনালোকক দেখাই যাম মাজে মাজে বৰ অকমান দেখাই যাম তথাপি গুটিখিনি খোৱাৰ পিছত একেবাৰে আপোনালোকক দেখাম চাই থাকিব খালি ভিডিওটো আৰু এফালে এবাৰ হৰকে দি দিছো আৰু এইখিনি বনাই হৈ গল আৰু পিঠাকিটা কালাৰ দেখিছেনে কিমান ধুনিয়া হৈছে আপোনালোকৰ দেখি খাও লাগিছে নে নাই কমেন্ট কৰি জনাবচোন আৰু আপোনালোকে কঁঠালৰ পিঠা খাই পাইছেন নে হেতু কমেন্ট কৰি জনাব আৰু এবাৰ অকমান বেছিকৈ দি দিছো আৰু এতিয়া চাওকচোন কেৰাহীটো অলপ কলা হৈ আছে আপোনালোকে হয় নে নহয় কমেন্ট কৰি জনাব আৰু এতিয়া মোৰ সম্পূৰ্ণকৈ পিঠা বনাই হৈ গল আৰু দেখিছেনে মানুহজনী ঘামি জামি অৱস্থা নাই যেটো বহুত গৰম পাকঘৰ সোমালে সেইবাবে ৰুমলৈ আহিছো এতিয়া ফেনৰ হাৱা অকমান লবলে আৰু এতিয়া আপোনালোকক ভাবিছো পিঠাখিনি দেখাই লওঁ আজি ভাবিছো ভিডিওটো ইয়াতে সামৰ বুলি দেখিছেনে মোৰ পিঠা বনা অৱস্থা গৰমত ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছো আজি এটো নিজে কাম অলপ কষ্ট কৰিব লাগিবই আৰু গৰম দিনটো আহে তেতিয়া ভাবো ঠাণ্ডা দিনটো কেতিয়া আহিব আৰু ঠাণ্ডা দিনটো আহিলে ভাবো গৰম দিনটো কেতিয়া আহিব আমাৰ আৰু শান্তি নাই সেইবাবে আজি ভাবিছো ভিডিওটো ইয়াতে সামৰো বুলি আৰু এই মাহটো যে মই পাই গৈছো গম পাইনে যেটো মাও নাই ভাত পানীয়ে বনাব লগিয়া হৈছে আৰু ভন্টিও বনাই বাৰু কোনবা দিন তাই বেয়াও লাগে যেটো সৰু হৈ আছে বনাব দিবলে সেইবাবে ময়ে বনাও আৰু ভিডিওটো ইয়াতে সামৰিছো যদি আপোনালোকৰ চাই ভাল লাগিলে তেন্তে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু নতুন যি সকলে চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব বাই বাই গুড নাইট আৰু এতিয়া মই কঁঠালৰ পিঠা আৰু চাহ খাওগৈ মানে চাহ পাতি থোৱা আছে খাওগৈ বাই বাই